হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। ৰাজ্যৰ যিসকল মহিলাই আত্মসহায়ক গোটৰ সদস্য আছে আৰু যিসমূহ লাখপতি বাইদেউ আছে তেওঁলোকৰ 10,000 টকা বেংকৰ একাউণ্টত কেতিয়া সোমাব আৰু সেই সন্দৰ্ভত বহুতে চিন্তিত হৈ আছিল। কিন্তু অৱশেষত তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ, লগতে এটা বেয়া খবৰ। যদি তেওঁলোকৰ সকলোবিলাক ভেৰিফিকেশ্যন হৈছে তথাপি তেওঁলোকৰ বেংকৰ একাউণ্টত পইচাখিনি নাপাব পাৰে, তেওঁলোকৰ কাৰণে যি এটা ইম্পৰ্টেণ্ট কাম আছে সেইখিনি যদি তেওঁলোকে এতিয়ালৈকে কৰা নাই তেনেহ'লে তেওঁলোকৰ যিখন লাখপতি বাইদেউৰ যিটো 10,000 টকা সেইখিনি বেংকৰ একাউণ্টত তেওঁলোকে নাপাব। আৰু গোটৰ মহিলা সকলৰ বাবে সকলো সদস্যৰ কাৰণে যিসমূহ সদস্যৰ ভেৰিফিকেশ্যন অলৰেডি শেষ হৈছে তেওঁলোকৰ এতিয়া যিহেতু পইচা সোমাব আৰু এইটো মাহৰ ভিতৰত তেওঁলোকে পইচা পাব। কেতিয়া পাব সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত জানিব পাৰিব, বা তেওঁলোকৰ কি কাম কৰিব লাগিব সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব। আৰু যদি এইটো কাম তেওঁলোকে নকৰে তেনেহ'লে তেওঁলোকৰ যিখন আত্মসহায়ক গোটৰ যিসমূহ সদস্যৰ 10,000 টকাকৈ যিসমূহ মানুহে বা গোটৰ সদস্য যিসকল তেওঁলোকে নাপাব, কাৰণ তেওঁলোকৰ বেংকৰ লগত তেওঁলোকৰ কিছুমান কৰিবলগীয়া কিছুমান কাম আছে। সেইখিনি যদি তেওঁলোকে নকৰে তেনেহ'লে যিখন পইচা তেওঁলোকৰ বেংকৰ একাউণ্টত নাপাব। আৰু ইতিমধ্যে যিখিনি গোটৰ সদস্য আছে সকলোৰে বেংকৰ একাউণ্টত 10,000 টকা চেণ্ড কৰিব আৰু কিছুদিনৰ ভিতৰত। গতিকে এইসমূহ কাম তেওঁলোকৰ কৰিব লাগিব। যদি নকৰে তেনেহ'লে তেওঁলোকৰ 10,000 টকা আৰু নাপাব। আত্মসহায়ক গোটৰ যিসমূহ সদস্য আছে, লাখ লাখ বেনিফিচিয়াৰী আছে, সকলোৰ কাৰণে এইখন কাম ইম্পৰ্টেণ্ট। কাৰণ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ এই গোটৰ যিসমূহ সদস্য আছে তেওঁলোকে পইচাখিনি লাভ কৰিব। আৰু ফেব্ৰুৱাৰী শেষত নহ'লে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত তেওঁলোকে এইখিনি ধন লাভ কৰিব, গোটৰ যিসমূহ সদস্য আছে। তাৰপিছত তেওঁলোকৰ বাছনিভুক্ত যিসমূহ সদস্য আছে, তাৰমানে যিখিনি ভেৰিফিকেশ্যন অলৰেডি শেষ হৈছে, তেওঁলোকৰ এতিয়া এটা কাম কৰিব লাগিব। তেওঁলোকৰ যিখন বেংকৰ একাউণ্ট সেইখন DBD লিংকেজ হ'ব লাগিব, বা যদি তেওঁলোকৰ DBD লিংক নাথাকে তেনেহ'লে তেওঁলোকৰ বেংকৰ একাউণ্টত পইচা নাপাব। কাৰণ বৰ্তমান সময়ত চৰকাৰী আঁচনিৰ যিসমূহ ধন সকলো DBD মাধ্যমৰ জৰিয়তে বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিয়ে। কাৰণ DBD লিংক হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, বা যিজন সদস্য আছে তেওঁৰ ডাইৰেক্ট বেংকৰ একাউণ্টত নিজৰ একাউণ্টত পইচাখিনি সোমাই দিয়ে। আৰু লগতে যদি তেওঁলোকৰ সেইখিনি লিংক কেনেকৈ কৰিব, তেওঁলোকৰ সেইটো লিংক কৰিবলৈ হ'লে তেওঁলোকৰ বেংকৰ একাউণ্টসমূহ আধাৰ লিংকেজ হ'ব লাগিব। যদি আধাৰ কাৰ্ড লিংকেজ থাকে তেনেহ'লে তেওঁলোকৰ আৰু চিন্তিত হ'ব নালাগে। আৰু জাষ্ট তেওঁলোকে আধাৰ কাৰ্ডখন বেংকৰ একাউণ্টৰ লগত যদি লিংকেজ হৈ আছে তেনেহ'লে তেওঁলোকে 10,000 টকা লাভ কৰিব। আৰু যিসমূহ সদস্য এতিয়ালৈকে আধাৰ কাৰ্ড লিংক হোৱা নাই তেওঁলোকৰ অতি সোনকালে লিংক কৰিব লাগিব, নহ'লে তেওঁলোকৰ যেতিয়া অফিচৰ পৰা পইচাখিনি সোমাই দিব গোটৰ সদস্য যিসমূহৰ অলৰেডি ভেৰিফিকেশ্যন শেষ হৈছে তেওঁলোকেহে এই 10,000 টকা লাভ কৰিব। গতিকে আপোনাৰ যদি এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ড লিংকেজ হোৱা নাই তেনেহ'লে অতি সোনকালে আপোনাৰ কৰিব লাগিব এইখিনি কাম, নহ'লে আপুনি পইচাখিনি নাপাব। আৰু আপুনি সকলোবিলাক ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছতো আপোনাৰ বেংকৰ একাউণ্টত পইচা আপুনি নাপাব। কাৰণ সম্পূৰ্ণ পইচা আপোনাৰ বেংকৰ একাউণ্টলৈ ডাইৰেক্টলি DBD লিংকৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টলৈ পঠিয়াই দিব। গতিকে আপুনি যিমান পাৰে সোনকালে আপুনি লিংক কৰিব লাগিব আধাৰ কাৰ্ড লিংক। আৰু যিসমূহ গোটৰ সদস্য আছে এতিয়ালৈকে যদি লিংক কৰা নাই তেনেহ'লে অতি সোনকালে আপোনাৰ নিজৰ বেংকৰ একাউণ্টলৈ যাব আৰু তাত গৈ পৰীক্ষা কৰিব যে আপোনাৰ লিংকেজ আছে নে নাই, আধাৰ লিংক হৈছে নে নাই সম্পূৰ্ণ চাব। আৰু আপুনি যিটো বেংকৰ একাউণ্ট আপুনি গোটৰ আণ্ডাৰত ভেৰিফিকেশ্যন যেতিয়া হৈছিল তেতিয়া যিটো জমা দিছিল, তেতিয়া যিখন একাউণ্ট দিছিল সেই একাউণ্টসমূহ আপুনি DBD লিংক কৰিব লাগিব। আৰু এতিয়া যদি বেলেগ এটা একাউণ্ট বনাই সেইটো লিংকেজ হ'ব লাগিব গোটৰ আণ্ডাৰত। সেইকাৰণে আপুনি যেতিয়া ফৰ্ম ফিল আপ কৰিছিল তেতিয়া যিখন বেংকৰ একাউণ্ট জমা দিছিল সেই বেংকৰ একাউণ্ট আধাৰ কাৰ্ড লিংক আছে নাই সেইটো আপুনি আগতে ভালকৈ চেক কৰক। যদি লিংকেজ নাই তেনেহ'লে আপুনি সোনকালে লিংক কৰক, নহ'লে আপুনি 10,000 টকা